আই মাতৃসকল ৰেচন কাৰ্ড আছ মানেই পাবি, অৰুণোদয় পাবি, ঘৰ পাবি। আমি নিদিয়াকৈ নাথাকো, দিমেই। আমি আপোনালোকৰ কাৰণে আঁচনি খুলিছো বুলিছে। সিং পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ হয়। যিহেতু আমি দৰিদ্ৰ ঘৰৰ মহিলা গোটেইগৰাকী দৰিদ্ৰ ঘৰ বাঁহৰ ঘৰত আছো। যিহেতু আমি 2 কোঠি বা 3 কোঠি ঘৰৰ ৰুমৰ ভিতৰত আছো। আমাৰ ইমান দুখীয়া মহিলাকেইজনীক নিদি পকা ঘৰত থকা মহিলাসকলক দিছে। হিমন্ত বিশ্ব শৰ্মাৰে যেতিয়া মিটিঙত কয়, এতিয়া আমি 10,000 আনিব গৈছিলো, 10,000টো আমি পাইছো, গোটেই প্ৰতিগৰাকীয়ে পাইছো মহিলা। তেতিয়া কৈছে আই মাতৃসকল ৰেচন কাৰ্ড আছ মানেই পাবি, অৰুণোদয় পাবি, ঘৰ পাবি। আমি নিদিয়াকৈ নাথাকো, দিমেই। আমি আপোনালোকৰ কাৰণে আঁচনি খুলিছো বুলিছে। সেইটো কথা আমি বহুত আনন্দিত হৈছিলো। যেতিয়া আমি 10,000 আনিব গৈছিলো, তেতিয়া আমি বুকু ডাঠ কৰি আহিছো, আমি চিঞৰ পামেই। যেতিয়া আমি এতিয়া স্বয়ং ফুকনৰ অফিচত আছোহি দেই, ৰাইজসকল গোটেই আমি তেতিয়া স্বয়ং ফুকনে 2000 পোষ্ট আছে বুলিছে। 2000 পোষ্ট থকাত আমি পঞ্চায়তলৈ আহিছো, মিটিং শুনি আছো, যি গোটেই কেইগৰাকীয়ে দিলো, এগৰাকীও নোসোমালে। সেইটো আচল কথা। যদি মামালৈ প্ৰশ্ন কৰিব বিচাৰো যে ভাৰতীয় সংবিধানত নিজৰ ইচ্ছাকৃত যিগৰাকী প্ৰাৰ্থী তেওঁক ভোট দিবলৈ সম্পূৰ্ণকৈ সকলোকে নিজস্ব অধিকাৰ দিছে। তাৰ পিছতো আমাক যেতিয়া আমি আঁচনিবিলাক বিচাৰি যাওঁ তেতিয়া কয় ক'ত ভোট দিছিলে, আৰু আমি যে বিজেপিত দিছো বুলি কৈ আছো আৰু দি আছো। আপোনালোকৰ যদি চোৱা কিবা ব্যৱস্থা আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰে। আৰু মোৰ নাম কৈ দিছো, মোৰ মৃণালী বৰা নেওগ। মই বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ এগৰাকী সদস্যা হয়। আৰু তাত আমি বিজেপিত ভোট দি আছো। তাৰ পিছতে আমাক প্ৰশ্ন কৰে বিজেপিত দিয়া নাই, আৰু দিয়া নাই কাৰণে তেওঁলোকে হেনো আমাক অৰুণোদয় বা যিকোনো আঁচনিৰ পৰা বঞ্চিত কৰে। আৰু যদি সেইবিলাক কৰিবলৈ হয় তেনেহলে সংবিধানৰ নিয়মটো কিয় আছে? কিয় বুলি নাই কোৱা সেইটো কথা। ৰেচন কাৰ্ড থকা মানে প্ৰত্যেক ঘৰে পাব বুলি কৈছিলে, সেইটো আমি নেপাম কেলে? আজি মই পাই থকা মই পোৱা নাই, আজি 1 বছৰ হ'ব এতিয়া। সেইটো আমি 5 বা 6 বাৰ আমি ডকুমেণ্ট জমা দিছোগে ZPC ঘৰত। আমাৰ পিছতে দিয়া মানুহে পাইছে অৰুণোদয় আঁচনি, আমি কেলে নেপালো? তেতিয়াহ'লে যেতিয়ালৈকে আমি অৰুণোদয় আঁচনি নেপাম তেতিয়ালৈকে আমি অফিচ খুলিব নিদিওঁ। সেইটো ডাইৰেক্ট কথা কৈ দিলো আমি। আজি আমি কিমান গৰাকী মানুহ ইয়াত ৰখি আছোহি, সবাই বেয়া লাগিছে, আমি কান্দি গৈছোগে ন। আজি কেইবাৰ আমি ডকুমেণ্ট জমা দিছোগে, আজি পাই থকা নোপোৱা 1 বছৰ হ'ব এতিয়া। কেইবাৰ আমি জমা দিছোগে, আমাতকে পিছত দিয়া মানুহে পাইছে অৰুণোদয় আঁচনি। যেতিয়ালৈকে আমি অৰুণোদয় আঁচনি নেপাম তেতিয়ালৈকে আমি অফিচ খুলিব নিদিওঁ। অৰুণোদয় নাপাওঁ কাৰণে ইয়াত স্বয়ং ফুকন ছাৰৰ কাৰ্যালয়ক সুধিব আহিছিলো, আমি কি কাৰণে নাই পোৱা। আমিতো দুখীয়া মানুহ, আমি ধনী মানুহ নহয়। সেইকাৰণে ইমান ধনী মানুহে পাইছে, আমিতো নাই পোৱা। সেইকাৰণে আমি ইয়াত সুধিব আহিছিলো কি কাৰণে নাই পোৱা, সেইকাৰণে সুধিব আহিছিলো। মুখ্যমন্ত্ৰীয়ে যেতিয়া আমাৰ উদ্যমিতা আঁচনিত কৈছে যে স্বয়ং ফুকন ডাঙৰীয়াক কৈছিলে আপোনাক মই 2000 এখন ফৰ্ম দিম, সেই ফৰ্মখিনি আপুনি দিব, পাব লাগে। মই আৰু মোৰ লগৰ দুজনীয়ে গৈ মই প্ৰেচিডেণ্টৰ হাতত গৈ পিছদিনাই দিলোগে। সি কৈছে দিম, মোৰ ফালৰ পৰা দিম। কিন্তু মোৰ লগৰজনীক দিলে, মোক নিদিলে। কি কাৰণে নিদিলে, মোক কি আছে ইয়াত মই নাজানো। মইতো ধনী ঘৰ নহয়, মোৰ একোৱেই নাই। মই এয়া মানুহে চবেই গম পায়। আমি এতিয়া ইয়াত থকা চবেই আমি দুখীয়া, কোনো এজনী ধনী মানুহ নাই। কাৰো RCC নাই, কাৰো হাতী নাই, কাৰো মাটি নাই, কাৰো চৰকাৰী চাকৰিয়াল নাই। ইয়াত চৰকাৰী চাকৰিয়াল পাইছে, RCC থকা ঘৰ মানুহে পাইছে, হাতী থকা মানুহে পাইছে, 20 বিঘা 30 বিঘা বাগান থকা মানুহে পাইছে। কিন্তু আমি দিন হাজিৰা কৰি খোৱা মানুহে আমি নাই পোৱা। কি কাৰণে নাই পোৱা সেইটো আমি জানিব লাগে। আমি সন্মানীয় বিধায়কৰ ঘৰলৈ আহিছিলো। তেখেতৰ ঘৰত উপস্থিত হৈ আমি ইয়াত প্ৰায় 50-60 গৰাকী আছো। তেখেতৰ লগত কথা পাতিলো আমি ফোনৰ দ্বাৰা। তেখেতে কৈছে যে ইলেকশ্যনৰ পিছত তোমালোকক অৰুণোদয় দিয়া হ'ব। আমি এটাই অনুৰোধ কৰো, আমাক ইলেকশ্যনৰ পিছত নালাগে, আমাক আগত লাগে। যদি দিব পাৰে তেতিয়াহ'লে আগতে দিয়ক, যদি নিদিয়ে নালাগে দিবলৈ। আৰু 2-3বাৰ আমাক ডকুমেণ্টছ খুজি এনেই আমাৰ সৰু সাধাৰণ কষ্ট কৰা টকাকেইটা খৰচ কৰাব নালাগে। CM ছাৰ আহি কিনে বা বিধায়ক মহোদয় আহি কিনে আমাৰ ঘৰে ঘৰে নাচাহি যে তুমি পোৱা যোগ্য হয় নহয়, তুমি পোৱা যোগ্য হয় নহয় চাই আমাৰ গাঁৱৰ মানুহবোৰে সিহঁতে যিবোৰ বাছনি কৰিছে তেখেতসকলে পাইছে, আমাক কিয় অযোগ্য বুলি ভাবিলে? আমাক লাগিব সেইটো। আৰু যিসকলে পালি নেতা আছে তেওঁলোকক কৈছো আমাক আৰু তেনেকুৱা নকৰিব। আমি আজি কি আন্দোলন কৰিছো, ইয়াতকৈ বেলেগ আন্দোলন আমি কৰিম।